এণ্টাৰ্কটিকা আইচ ছুইমিঙৰ বাবে জলকুঁৱৰৰ প্ৰস্তুতি। অসম সৌৰভ এলভিছ আলী হাজৰিকাৰ নতুন প্ৰত্যাহ্বান। ইণ্টাৰনেশ্যনেল আইচ ছুইমিং এছ'চিয়েশ্যনৰ পৰা অনুমতি লাভ। অসমৰ এগৰাকী প্ৰখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই আন এক দুঃসাহসিক অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অসম সৌৰভ তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীৰ নতুন প্ৰত্যাহ্বানটো হ'ল এণ্টাৰ্কটিকা আইচ ছুইমিং। যোৱা 7 মে'ত এই অভিযানৰ বাবে ইণ্টাৰনেশ্যনেল আইচ ছুইমিং এছ'চিয়েশ্যনে অনুমতি প্ৰদান কৰিছে এলভিছ আলী হাজৰিকাক। প্ৰায় 45 লাখ ব্যয় সাপেক্ষে সম্ভৱ হৈ উঠিব এই আইচ ছুইমিং। কিন্তু এই অভিযান ইমান সহজ নহয়। 5 ডিগ্ৰী চেলছিয়াছ অথবা তাতকৈ কম উষ্ণতাত তেওঁ কমেও 1.6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহে এই অভিযানে মান্যতা পাব। সাঁতোৰবিদজনে কেৱল ষ্টেণ্ডাৰ্ড ছুইমিং শ্বুট, ছুইমিং কেপ আৰু চশমা পিন্ধিব পাৰিব। ইয়াৰ বাহিৰে কোনো ৱেটশ্বুটৰ অনুমতি নাই। হাইপোথামিয়া আৰু কোল্ড শ্বকৰ আশংকা বেছি থকা এই সাঁতোৰটো কঠোৰ সুৰক্ষা প্ৰট'কলৰ অধীনত সমাপন কৰিব লাগিব। পৃষ্ঠপোষকতা লাভ কৰিলে অহা বছৰ অথবা 2027 চনতে এই অভিযান কৰাৰ বাবে মানসিকভাৱে সাজু হৈছে এলভিছ। এণ্টাৰ্কটিকা যোৱাৰ পূৰ্বে ভাৰতৰ উপৰি বিদেশত থাকি কেইবামাহো কঠোৰ অনুশীলন চলাব লাগিব অসম সাঁতোৰৰ গ্লেমাৰ বয় এলভিছে। প্ৰশিক্ষণৰ সময়ছোৱাতো এলভিছৰ ব্যয় হ'ব বহু লাখ টকা। শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এণ্টাৰ্কটিকা আইচ ছুইমিঙৰ অভিযানৰ বিষয়ে ঘোষণা কৰিলে এলভিছ আলী হাজৰিকাই। যোৱাটো এতিয়াও মোৰ দেৰি আছে। প্ৰথম হৈছে মেইন স্পন্সৰশ্বিপটো। বহুত টকাৰ বাজেট হয়, দিয়াৰ 45-50 লাখৰ হয়। কাৰণ ট্ৰেইনিংটো আপোনাৰ খালী ইণ্ডিয়াত যে হ'ব এইটো নহয়। কাৰণ মই ইউকেত জাৰ্চি বুলি জেগা এটা আছে, তাত গৈ পিনে মই 4-5 ডিগ্ৰীত মই টেম্পাৰেচাৰত মই ছুইমিং মই কৰিব লাগিব 2 মাহৰ কাৰণে। চ' 2 মাহ মই তাত ট্ৰেইনিং কৰাৰো তাৰে 7,000 পাউণ্ড ল'ব। মিনছ নিয়াৰ এবাউট 7 লাখ টকা সিহঁতি মানে ল'ব ট্ৰেইনিঙৰ কাৰণে। তাৰপিছত আপোনাৰ এণ্টাৰ্কটিকাত যেতিয়া মই যাম, যদি মই যোৱা হয়, ওপৰলাই মা কামাখ্যাই যদি আশীৰ্বাদ কৰে, তেতিয়াহ'লে তাত মই 1.5 মাহ মই ট্ৰেইনিং কৰিব লাগিব। তাতে মই আৰ্জেণ্টিনাৰ পৰা মোক লৈ যাব এটা ডাঙৰ শ্বিপত মোক লৈ যাব। তাত কোনো ভেহিকেল নাই। তো শ্বিপত মই 1.5 মাহ থাকিব লাগিব। তাৰ পৰা এখন সৰু বোট এখন থাকিব আৰু মেডিকেল টিম এনি টাইম থাকিব। যদি মই ট্ৰেইনিঙো কৰোঁ মই এণ্টাৰ্কটিকাত, মেডিকেল টিম সেই 1.5 মাহত মোৰ 1.5 মাহ পূৰা কণ্টিনিউ মোৰ লগত মানে থাকিব। কাৰণ এণ্টাৰ্কটিকাত বহুত মানে কম মানুহে মানে চান্সেছ মানে কম থাকে যে মানে কিবা নোহোৱাকৈ মানে ঘূৰি আহিছে। তাত ফ্ৰষ্ট বাইট হোৱা, স্ন' ব্লাইণ্ডনেছ বহুত ধৰণৰ বস্তু মানে হোৱাৰ চান্সেছ বহুত থাকে এটা বডিৰ। আৰু তাৰ যোনজন আমাৰ CEO হয়, আমাৰ ৰাম বাৰিকা, তেখেত চাউথ আফ্ৰিকাৰ হয়, তেখেতে কৈছে যে মানে যিমান ছুইমাৰ্ছ ইয়াতে ছুইমিং কৰিছে চব বেছিভাগ মানে হস্পিটেলাইজ মানে হৈছেই, কোনো এজনো মানে বাকী নাই যোন মানে হস্পিটেলত যোৱা নাই। চ' তই এইটো ভাবি নাহিবি যে তই মানে ফ্ৰীলি তই আহিবি, পানীত নামিলি, ছুইমিং কৰিলে তই উঠি পিনে গুচি গ'লি, গা বেয়া হ'ব, এইটো পূৰা তই ধৰি থৈ দে। চ' তেওঁলোকে পাৰ্মিশ্যন একচুৱেলি মোক দিয়া নাছিলে, কাৰণ ইমান সোনকালে পাৰ্মিশ্যন নিদিয়ে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে। আজি 2 বছৰৰ পৰা মই তেখেতক মেইল কৰি আছিলোঁ। তাৰপিছত আজি 7 মে'ত এখন ইনভিটেশ্যন লেটাৰ মোৰ তাত আহিছে যে মই পাৰ্মিশ্যন পাইছোঁ তাতে ছুইমিং কৰিবৰ কাৰণে 26 আৰু 27, যিটো ইয়েৰতে মোৰ স্পন্সৰশ্বিপ যদি মোৰ হেৰি হয়, তেতিয়া মই অহা বছৰ ছুইমিং কৰিবৰ কাৰণে মই ৰেডি আছোঁ। আৰু এইটো নহয় যে খালী ছুইমিং কৰিবলৈ নহয়, এইটো মেইন হৈছে মেণ্টেল গেম। মেণ্টেলি মই কিমান ফিট হ'ব লাগিব আৰু মেণ্টেলি মই কিমান এই পানীত আৰু তেওঁ মোক বাকীখিনি গোটেইখিনি কথা কৈ দিছে। মই সপ্তাহত 2-3 দিন মই ইয়াত গুৱাহাটীত যেতিয়া মই থাকিম, আইচ বাথ মই ল'ব লাগিব। তাৰ কাৰণে মই ড্ৰাম কিনি থৈছোঁ। তাৰ কাৰণে মই আইচ কিনি পিনে আইচ মই আকৌ ড্ৰামত ভৰাই পিনে মই ভিতৰত সোমাই মই আইচ বাথ মই ল'ব লাগিব। আৰু ইনফেক্ট মই যেতিয়া মানুহে শুনিলে হাঁহিব, কিন্তু যেতিয়া মই ঘৰত থাকিম, বৰফ আছে ন, বৰফ আইচ ফ্ৰিজৰ পৰা বৰফ লৈ পিনে হাতত মই লৈ পিনে যিমান দেৰি পাৰোঁ মানে গলি ধোৱালৈকে মই হাতত লৈ পিনে মই থাকিব লাগিব। চ' এনেকুৱা সৰু সুৰা ট্ৰেইনিং তেখেতে মোক বহুতখিনি মোক গাইড কৰিছে। তেনেকৈ মই অহা সপ্তাহৰ পৰা মই ষ্টাৰ্ট কৰিম। এতিয়ালৈকে 19খন দেশৰ পৰা এণ্টাৰ্কটিকা আইচ ছুইমিঙৰ বাবে যোৱা সাঁতোৰবিদৰ পৰা 54 গৰাকীয়ে সম্পূৰ্ণ কৰিছে এই অভিযান। ইয়াৰ ভিতৰত 36 গৰাকী পুৰুষ আৰু 18 গৰাকী মহিলা সাঁতোৰবিদ। যদি এই অভিযান সফল হয়, তেন্তে এণ্টাৰ্কটিকা আইচ ছুইমিং সফলতাৰে সম্পন্ন কৰা বিশ্বৰ 37 সংখ্যক পুৰুষ আৰু প্ৰথমগৰাকী এছিয়াৰ পুৰুষ হিচাপে পৰিগণিত হ'ব এলভিছ আলী হাজৰিকা। আৰু এতিয়ালৈকে ৱৰ্ল্ডত 19খন কাণ্ট্ৰিৰ পৰা ছুইমাৰ্ছ গৈছে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে। তাৰে ভিতৰত 54টা ছুইমাৰ্ছে ছুইমিং কৰিছে। তাৰে ভিতৰত 36টা মেল আৰু 18টা ফিমেল। আৰু মই যদি কমপ্লিট কৰিব পাৰোঁ, মই ৱৰ্ল্ডৰ 37th
ছুইমাৰ হ'ম যোনে এইটো কৰিব পাৰে। এছিয়াৰ চবতকৈ প্ৰথম হ'ম, কোনো এতিয়ালৈকে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে যোৱা নাই। আৰু মই এইটোৱে বিচাৰোঁ যে মানে যদি স্পনচৰশ্বিপখিনি হয় এই ইভেণ্টটো কৰিব পাৰোঁ আৰু এই নামটো সদায় কাৰণে আপোনালোকৰ কাৰণে অসমৰ কাৰণে সদায় মানে থাকি যাব যে এলভিছ কেতিয়াবা গৈছিলে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে। সৰুৰে পৰা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক অনুসৰণ কৰি আহিছে এলভিছে। সেইগৰাকী জীৱন্ত কিংবদন্তীৰ নামত এই অসাধাৰণ সাঁতোৰ উৎসৰ্গা কৰিব বিচাৰিছে অসম সৌৰভগৰাকীয়ে। আবু নাছিম আছে আৰু আবু নাছিমক মই কৈছিলোঁ যে মোক ছাপৰ্ট লাগিব এজ এ ফিটনেছ যিখিনি আছে বা অভাৰ দি ফোনে হওক কেতিয়াবা লগ ধৰিয়ে হওক আবুৱে মোক যিখিনি ফিটনেছ আছে সেইখিনি ফিটনেছ, কাৰণ এইটো ফিটনেছ বহুত দৰকাৰ হয়। ফিটনেছ থাকিলেহে এই ইভেণ্টটো মই কৰিব পাৰিম। ইয়াতে কোনো শকত ক্ষীণৰ লগত কোনো নাই, যেনেকৈ চেলেঞ্জ ছুইমিঙত মই শকত হওঁ, কিছুমানত ক্ষীণ হওঁ, ইয়াতে শকত ক্ষীণ নাই। মই একেবাৰে যিমান বছৰ ছুইমিং কৰিলোঁ 20 বছৰ 25 বছৰ, তাতছে মই বেছি ফিটনেছ মই আনিব লাগিব, তেতিয়াহে মই এইটো ক্ৰছ কৰিব পাৰিম। আৰু প্লাছ মই এই ইভেণ্টটো আমাৰ ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰ ছাৰৰ নামত ডেডিকেট কৰিম, কাৰণ তেখেতৰ নিচিনা প্লেয়াৰ আৰু তেখেতৰ নিচিনা মানুহ মই নাজানো যে পৃথিৱীত আছেনে নাই। কাৰণ মই সৰুৰ পৰাই মই তেখেতক ফ'ল' কৰিছোঁ। ইনফেক্ট মোৰ ল'ৰাকো মই শিকাওঁ যে সদায় শচীন ছাৰৰ নিচিনা মানুহ হবি, আৰু সেইকাৰণে তেওঁক লগত মানে যোগাযোগ কৰা নাই, চাগে মে বি আবুৱে চাগে যোগাযোগ কৰিব যে ইভেণ্টটো তেওঁৰ নামত মই ডেডিকেট কৰিম। আৰু মোৰ ভাল লাগিব যে মই তেওঁৰ নামত ডেডিকেট কৰিম, কাৰণ ময়ো এজন স্পৰ্টছমেন, তেওঁ এজন স্পৰ্টছমেন। আৰু যিহেতু মই বেলেগ বেকগ্ৰাউণ্ড, মোৰ ছুইমিং তেখেত ক্ৰিকেট, বাট মই তেখেতক মই সদায় মানি যাম আৰু তেখেতৰ নামতে এই বস্তুটো মই ডেডিকেট কৰিম। উল্লেখ্য যে শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকি এলভিছ আলী হাজৰিকাক নতুন অভিযানৰ বাবে শুভকামনা জনালে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নাছিম আহমেদ, অসম খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু অসম ভাৰোত্তোলন সন্থাৰ CEO ভৱজ্যোতি গোস্বামীয়ে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অসম সৌৰভ এলভিছ আলী হাজৰিকাৰ নতুন অভিযান এণ্টাৰ্কটিকা আইচ ছুইমিং। বিশ্বৰ দীৰ্ঘদূৰত্বৰ সাঁতোৰ ক্ষেত্ৰৰ মানচিত্ৰত অসম তথা ভাৰতৰ নাম খোদিত কৰক জলকোঁৱৰ এলভিছ আলী হাজৰিকাই। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।